বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাষত লৈ আহিছোঁ বিশেষ এটা নতুন আপডেট লৈ। বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱাম যে PM আৱাস যোজনাৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব। বন্ধু বান্ধৱীসকল যিটো নেকি PM আৱাস যোজনাৰ ঘৰৰ কাৰণে নতুন লিষ্ট অৰ্থাৎ নতুন ভেৰিফাইড লিষ্ট আহিছে, আপোনালোকে কেনেকৈ চেক কৰিব বা এইটো লিষ্টত আপোনালোকৰ নেম আছে নে নাই বা এইটো লিষ্টত আপোনালোকৰ এড্ৰেছ বা আপোনালোকৰ ব্লগৰ নেম আছে নে নাই, সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰে, আপোনালোকে শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। বন্ধু বান্ধৱীসকল এইটো লিষ্টত যদি নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে ঘৰটো লাভ কৰিব নোৱাৰিব, আৰু যদি এইটো লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে ইজিলি ঘৰটো ধুনীয়াকৈ লাভ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব, ষ্টেপ বাই ষ্টেপ আপোনালোকক সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতে ধুনীয়াকৈ চাব পাৰে যে PM আৱাস যোজনা ঘৰত যিটো নেকি হয় সেইটো লিষ্টত সিহঁতৰ নাম আছে না নাই। আপোনালোকক সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। সেইটো কাৰণে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰটো অ'পেন কৰি পেলাই আপোনালোকে চাৰ্চ বাৰত ধুনীয়াকৈ চাৰ্চ কৰি দিব FTO ট্ৰেনজেকশ্যন ৰিপৰ্ট। আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে ওপৰতে দেখা পাইছে যে F6 FTO ট্ৰেনজেকশ্যন চামাৰিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা। আপোনালোকে প্ৰথমতে যিটো লিংক দেখা পাইছে সেইটো লিংকত ধুনীয়াকৈ ক্লিক কৰিব। সেইটো লিংকত ক্লিক নকৰিলে আপোনালোকে বেলেগ লিংকত কেতিয়াও ক্লিক নকৰিব, সেইটো ওপৰতে ফাৰ্ষ্টত থাকিব। ফাৰ্ষ্টৰ লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে, মই জুম কৰি আপোনালোকক দেখাই দিছোঁ। ইয়াত দেখা পাইছে যে F6 FTO ট্ৰেনজেকশ্যন চামাৰি আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে কিন্তু দুটা অপশ্যন দিয়া আছে বন্ধু বান্ধৱীসকল। আপোনালোকে কি কৰিব, প্ৰথম অপশ্যন যিটো নেকি দেখা হৈছে সেইটোত ক্লিক নকৰি আপোনালোকে দ্বিতীয় অপশ্যনটোত ধুনীয়াকৈ টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত কিন্তু পেজটো লোডিং হৈ পেলাই আকৌ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। মই আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ, প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। আপোনালোকে অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল পেজটো লোডিং হৈ আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে নিউ এটা অপশ্যন আহিছে। আপোনালোকে যিটো দেখা পাইছে যে চিলেক্ট অপশ্যন। আপোনালোকে কি কৰিব, ধুনীয়াকৈ চিলেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকৰ ইয়াৰ আহিব, বহুতকেইটা ইয়াৰ আহিব। আপোনালোকে কি কৰিব, লাষ্টত যিটো হয় 25/26 ইয়াৰ আপোনালোকে ধুনীয়াকৈ কি কৰিব, এইটো 25/26 বৰ্ষটো ধুনীয়াকৈ ক্লিক কৰি ল'ব। এইটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আকৌ অলপ সময় আপোনালোকে ৱেইট কৰিব, পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে দুদিন ৱেইট কৰিব। আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু বহুতকেইটা স্কিমৰ নাম আহিছে, আপোনালোকে বহুতকেইটা অপশ্যন আহিছে নিশ্চয় দেখা পাইছে। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ইয়াতে প্ৰথমতে যিটো নেকি দেখা পাইছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো নেকি স্কিম হয়, আপোনালোকে নিশ্চয় দেখা পাইছে প্ৰথম যিটো হয় 1 নম্বৰ, আপোনালোকে সেইটোতে টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ এনেকুৱাকৈ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু যিমান ষ্টেট আছে ভাৰতৰ ভিতৰত সকলো ষ্টেট কিন্তু ইয়াতে শ্ব' কৰিছে। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে এইটো লিষ্টত আছে যে কোনটো ষ্টেটত কিমানকেইটা আৱাস যোজনা ঘৰ আহিছে। বন্ধু বান্ধৱীসকল PM আৱাস যোজনা ঘৰ কোনটো ষ্টেটত কিমান আহিছে আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ টোটেল ঘৰ দেখা পাইছে, বা আপোনালোকে বেনিফিচিয়াৰীটো দেখা পাইছে, আপোনালোকে এমাউণ্টটো দেখা পাইছে, কোনটো ষ্টেটত কিমান টকা দিয়া হ'ব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু সকলো বস্তু আপোনালোকৰ যিটো নেকি আপোনালোকৰ DBT একাউণ্ট বা আপোনালোকৰ একাউণ্টত কিমান টকা সোমাব সকলো বস্তু এইটো কিন্তু ইয়াতে আপোনালোকৰ ফৰ্মেট সহকাৰে ইয়াতে কিন্তু দেখাই দিয়া হৈছে। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে কিন্তু চাই থাকিব আপোনালোকে কেনেকৈ আপোনালোকৰ নামটো আছে নে কেনেকৈ চেক কৰিব, সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আৰু এতিয়ালৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, এনেকুৱা নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ এইটো বেছি পৰিমাণ শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ চাই ধুনীয়াকৈ চাব পাৰে যে PM আৱাস যোজনাত সিহঁতৰ নেমটো আছে নে নাই। আপোনালোকে কিন্তু ধুনীয়াকৈ চাব পাৰে যে আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলো বস্তু মই দেখাই দি আছোঁ, আৰু আপোনালোকক
ধুনীয়াকৈ বুজাব চেষ্টা কৰি আছে। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। ইয়াত কিন্তু সকলো বস্তু ইয়াতে কিন্তু দিয়া আছে, আপোনালোকৰ কিমান ঘৰ আছে আৰু কিমান এমাউণ্ট আহিছে আৰু কিমান বেনিফিচিয়াৰী আছে, সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে নিশ্চয় জানিব পাৰিছে। এতিয়া আমি কি কৰিম, 3 নম্বৰতে দেখা পাইছে ইয়াতে আছাম বুলি এটা অপশ্যন আছে। ধুনীয়াকৈ আপোনালোকে কি কৰিব, বন্ধু বান্ধৱীসকল 3 নম্বৰতে আছাম দেখাইছে, আছামত চিলেক্ট কৰিব। আছামত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ আহি যাব। এণ্টাৰপেজটো অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে প্ৰথমতে চিৰিয়েল নম্বৰ, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট দিয়া আছে। তাৰপিছতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত কিমানকেইটা ঘৰ আছে সকলো বস্তু কিন্তু ইয়াতে আপোনালোকে ধুনীয়াকৈ নিশ্চয় চাব পাৰিছে। আপোনালোকক ধুনীয়াকৈ A to Z বস্তু মই ধুনীয়াকৈ দেখাই দি আছোঁ। তাৰপিছত বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখাবৰ কাৰণে ধুনীয়াকৈ বন্ধু বান্ধৱীসকল এক্সাম্পল হিচাপত মই ধুনীয়াকৈ এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'লোঁ, যিটো হ'ল বঙাইগাঁও। কি কৰিম বন্ধু বান্ধৱীসকল, বঙাইগাঁৱত চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্টত ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল পেজটো অলপ সময় লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব। এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু প্ৰথমতে যিটো নেকি ব্লগ হয় ব্লগটো কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে। বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে ব্লগ দেখা পাইছে, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টত কিমানকেইটা ব্লগ আছে ধুনীয়াকৈ ব্লগটো দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে যে টোটেল আপোনালোকৰ অফ FTO জেনেৰেট আপোনালোকে কিন্তু ইয়াতে ধুনীয়াকৈ অপশ্যন দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকক ধুনীয়াকৈ কিন্তু মই দেখাই দি আছোঁ। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ইয়াতে দেখা পাইছে যে আপোনালোকৰ যিটো নেকি নাম্বাৰ অফ বেনিফিচিয়াৰী হয় সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। আৰু মই কিন্তু আপোনালোকক প্ৰথমতে দেখাই আছোঁ যে ইয়াতে কিন্তু কেইটা ব্লগ আৰু কিমান ব্লগত কেইটা ঘৰ আহিছে, আপোনালোকৰ সকলো বস্তু ইয়াতে কিন্তু নিশ্চয় দেখা পাইছে। বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু এমাউণ্টটো দিয়া আছে, ধুনীয়াকৈ এমাউণ্ট কোনটো অৰ্থাৎ আপোনালোকৰ এটাকে ঘৰত কিমান টকা আহিছে বা টোটেল কিমান টকা আহিছে সকলো বস্তু ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে। যিসকল মানুহে নেকি PM আৱাস যোজনাৰ ঘৰৰ কাৰণে এপ্লাই কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনালোকে ইয়াতে কিন্তু আপোনালোকৰ সকলো বস্তু A to Z কিন্তু মই দেখাই দিছোঁ যে আপোনালোকে কিমান টকা লাভ কৰিব আৰু আপোনালোকৰ ষ্টেটত বা আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানকেইটা ঘৰ আহিছে। বন্ধু বান্ধৱীসকলে ইয়াতে আপোনালোকক এতিয়া দেখাম যে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে আপোনালোকৰ এইটো লিষ্টত নেম আছে নে আপোনালোকে কেনেকৈ চেক কৰিব। আপোনালোকৰ যিটো নেকি ব্লগ হয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ব্লগটো দেখা পাইছে। আৰু ব্লগটো দেখাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ফাৰ্ষ্টতে এটা পইণ্ট দেখা পাইছে যে ইয়াতে কিন্তু দিয়া আছে, আপোনালোকে ধুনীয়াকৈ পইণ্টত যিটো নেকি নাম্বাৰ হয় নাম্বাৰটো ধুনীয়াকৈ ক্লিক কৰি দিব। ইয়াতে কিন্তু 5 দিয়া আছে, মই 5তে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব, যিটো নেকি PM আৱাস যোজনাৰ ৱেবছাইট হয়। এনেকৈ ধুনীয়াকৈ খোল খাই যাব। বন্ধু বান্ধৱীসকল খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু ধুনীয়াকৈ অপশ্যন আহিছে। প্ৰথমতে ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত আপোনালোকৰ যিটো নেকি FTO ফেয়াৰ নম্বৰ হয় আপোনালোকে কিন্তু ইয়াতে ধুনীয়াকৈ দেখা পাইছে। বন্ধু বান্ধৱীসকল ধুনীয়াকৈ কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে A to Z। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী বা তাৰপিছত আপোনালোকে এমাউণ্ট কিমান হয় টোটেল আপোনালোকে ধুনীয়াকৈ কিন্তু দেখা পাইছে, কোনটো ব্লগত কিমান এমাউণ্ট দিব আৰু কিমান বেনিফিচিয়াৰী আছে সকলো বস্তু কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি বেনিফিচিয়াৰী নম্বৰ আপোনালোকে ৰেজিষ্টাৰ্ড নম্বৰ যদি ওলাব নোৱাৰে তেনেহ'লে আপোনালোকে কি কৰিব, ধুনীয়াকৈ বন্ধু বান্ধৱীসকল মোৰ কিন্তু ইয়াৰ আগতে এটা ভিডিঅ' দি দিছোঁ, আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে নিশ্চয়। যিহেতু কিন্তু ঘৰৰ বেনিফিচিয়াৰী নম্বৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কিন্তু ধুনীয়াকৈ দিয়া আছে। আপোনালোকে ধুনীয়াকৈ সেইটো ভিডিঅ' চাইছে আপোনালোকে ওলাব পাৰে। আৰু আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। এনে ভিডিঅ'টো বহুত দীঘল হৈছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষ হ'লে চাবলৈ আপোনালোকক অসংখ্য ধন্যবাদ। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব।